নমস্কাৰ টাকাম ৰেগামম কুমিক সুদুং সেঙ ভাগৱত পাঠ পঢ়িয়ে সে ভাগৱত সে কিছুমান তানিয়ে আইপ ngulum tadung যে ভাগৱত সেম ngulung mising kamang আর ভাগৱত ধর্ম সে ngulung mising kamang amna doiko tadbegla আইপ আসিন সে দুগলা ngulu সে ভাগৱত সেম ইয়ার বিষয়ে দুআষার প্রচার কমাদু সে ভাগৱত সে ngulung mising kamang নাম দে প্রভু ভগবন্ত প্রভু সকল একেবারে মমুর আগম আর একেবারে ভুল ধারণা একদম লুপামাং সে ভাগৱত সে প্রভু ভগবন্তৰ ব্রহ্মকল্পৰ পৰা প্রভু ভগবন্তই সে ভাগৱত সে পঢ়িনে টাকামে সে ভাগৱত সে ধারণ টাকামে পরম পদ পরম মুক্তি পাবৰ কাৰণে সকলোকে সৃষ্টি করা হয়েছে সে ভাগৱত সে আপুনকে লেগাঙে আর সে ভাগৱত সে ব্রহ্মকল্পৰ পৰা সংস্কৃত ভাগৱত পাই লুঙাই সে সংস্কৃত ভাগৱত সে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ স্বৰূপে ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্ম ঈশ্বৰে গুৰুৰূপে আহি সংস্কৃতৰ পৰা অসমীয়া লপ ভাঙনিয়ে মৈদিতা আৰু সে অসমীয়া ভাঙনি মহাভাগৱত সে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ কৃপালু গুৰুজনাই আপুঙাম লুবিতা গিয়ে অসমত দৌন তাকামে কাশী গাৰো মিচিং কছাৰী কলিতা আহোম সকলো টানিয়ে এই ভাগৱতটো ধাৰণ কৰি পৰম পদ পাব পাৰে পৰম মুক্তি পাব পাৰে বুলি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাই সকলোকে ব্যক্ত কৰা আছে সে ভাগৱত সে ngul apung kere gama se ভাগৱত sem ngulung mising kama amna luna মেপা লাগিমা আমনা লনাম দে একেবারে মুলকে লুমুর আগমা আর মামুর আগমা এটা সে কসিন মায়কা যে সে ভাগৱত সে গুলো আপুনকে তেনায়ং ভাকময় মূর্তি প্রত্যক্ষ সুবর্ততে হরে সে বেনা শ্রবণা পাত দর্শনা পাপনাশতে অর্থাৎ ভাগৱত শুনিলে ভাগৱত পঢ়িলে ভাগৱত শ্ৰৱণ কৰিলে ভাগৱত দেহত যদি ধাৰণ কৰিলে সকলো পাপ নাইকিয়া হৈ যায় সমস্ত দুখ দুৰ্গতি হৈ যায় একদম সে কটানি দে কাশী গাৰো মিচিং কছাৰী আহোম কলিতা সকলো সে কচিন ইয়াত ভেদাভেদ নাই অভেদ আমি সকলোৱে ঈশ্বৰৰ সন্তান ঈশ্বৰৰ পুত্ৰ মূল আপুঙে ईश्वरायंस जीव अविनाशी चितनामलय सहज सुखराशि ईश्वरांश जीव अविनाशी ईश्वर अंश জীৱ অবিনাশ জীৱ আপোনাৰ নক্কে ngক্কে এই জীৱবোৰ ঈশ্বৰৰ অংশ বুলি কৈছে পৰম পুৰুষ ঈশ্বৰৰ অংশ nguluk আপুঙে কিন্তু nguluk আমাৰ সেম দেহটোক চৈতন্য কৰি ৰাখিছে ঈশ্বৰবোৰ বুদুলাপা nguluk তুৰা দিওঁ nguluk আগম কলৰা দিওঁ nguluk সকলো কাম কাজ এলা দিওঁ এইটোকে কৈছে এই আত্মাই ঈশ্বৰৰ অংশ কিন্তু দেহৰ পৰা দেহ সৃষ্টি হয় টানি আমিৰ লোক টানি জুনি লোক টানিয়ে সৃষ্টি হয় হলে কি হ'ব টানি আমিৰ লোক টানি জুনি লোক টানিয়ে জন্ময়ে কিন্তু ঈশ্বৰ বা আত্মা যদি প্ৰদান নকৰে লগ অম্মা তুৰমায় ন অম্মাং কয়েবয়ে কিন্তু ঈশ্বৰে যদি অংশ প্ৰদান নকৰে তেতিয়াহ'লে নগম্মা দে জন্মৰ পৰাই চিলাপাক জন্ম হ'ব নগম্মাত কাবলা গিলেন মায়ে তুৰ্ৰা গিলেন মায়ে বুজিবলৈ এইটোৱে চেষ্টা কৰিব লাগে যে ngulu ভাগৱত সে আদিৰ পৰা অন্তলৈকে ngulu কাপ তুৰপায়ন কাপ ngulu দুপায়ন কাপ দুমুল ngulu আচৰণ সে আয়েন এদম কি নাগম্পা ইয়াত প্ৰচাৰ কৰিছে বিগত ngক্কে আগৰ ভিডিঅ'ত প্ৰচাৰ কৰিছে যে ভাগৱত মানে কি ভাগৱত চকন এদমগুলো প্রচার করে আছে যে সেঙ হরি দর্শন সে আপুঙে
subscribe lang kalang aru missing awo ko sempo bhagawat sem poril dung aru bhagawat gyan ko dohin ko khila dung apung akirbat bilang apung ayal te prabhu hokol se bhagawat se ngoloke gutte apung জগত কল্যাণৰ কাৰণে প্ৰভু ভগৱন্তবু ভাগৱতটো নিৰ্মাণ কৰি দিছে সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৰু মাধৱদেৱ গুৰুজনাই আপোনকালে গাবলো তাক যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰো উত্তম নাম দেৱৰ উত্তম দয়কী নন্দন চৰণে কৰো প্ৰণাম এৰাম চৰণে কৰো প্ৰণাম অকম নালোতা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত উত্তম শাস্ত্ৰই গীতা আৰু ভাগৱত বুলি কৈছে আৰু বেলেগ উত্তম শাস্ত্ৰ কামা জগতত নাই আৰু ধৰ্মৰো উত্তম নাম আৰু আপুনি যদি ধৰ্ম ল'ব বিচাৰে সেকাই ধৰ্ম আলুদুমূল শ্ৰেষ্ঠ ধৰ্ম নামৰ বাহিৰে নাই নাম মানে নক্কে নক্কে নাম নহয় নলগলক আমিন যেন মানে এইজন পৰম পুৰুষ ঈশ্বৰ ৰাম নাম ৰাম হৈ অৱতাৰ ধাৰণ কৰি আহিছে ত্ৰেতাল যুগত যুদ্ধ কৰিছে দুষ্কৃতীসকলক অসুৰসকলক আৰু ৰাক্ষসকলক নিপাত কৰিছে এইজনৰ ৰাম নাম দাপৰ যুগত কৃষ্ণ অৱতাৰ বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে বিনাশায় দুষ্কৃতম দুষ্কৃতীসকলক বিনাশ কৰি দিছে যিমান ৰাক্ষস আছিলে শেষ কৰি দিছে বধ কৰি দিছে আৰু কলি যুগত পুনৰ ধৰ্ম সংস্থাপনৰ কাৰণে গুৰু ৰূপেৰে আহিছে কুকুম্বৰ পুত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃপালু গুৰুজনাই কৈছে যে শাস্ত্ৰ উত্তম গীতা ভাগৱতত নিচিনা উত্তম শাস্ত্ৰ বেলেগ নাই আৰু ধৰ্মৰ উত্তম নাম আৰু উত্তম ধৰ্ম নামৰ বাহিৰে বেলেগ ধৰ্ম নাই আৰু দেৱৰ উত্তম দৈৱকী নন্দন শ্ৰীকৃষ্ণ দেৱতা কোটি কোটি আছে কিন্তু তেওঁলোক ঈশ্বৰ নহয় দেৱতা ঈশ্বৰ নহয় এজনে ঈশ্বৰ আছে বাসুদেৱ শ্ৰীকৃষ্ণ সেইকাৰণে এই ভাগৱত পঢ়ি ভাগৱত ধাৰণ কৰি বোলো আপোনা পৰম পদ পৰম মুক্তি পাবৰ কাৰণে বোলো ভাগৱত সে আপোনকে সে ভাগৱত সে বোলো মিচিংকা মাংনা লুমুলো ৰখা তলত যাব সেইকাৰণে প্ৰভুসকল বোলো একদম মই পেলাগি মাই তে প্ৰভুসকল বোলো প্ৰথম ভাগৱতৰ শ্লোকৰ পৰা আৰম্ভ কৰি বোলো মংগলাচৰণলৈকে পাঠ কৰি বোলো সমাপ্ত কৰিম আৰু চেঙক চেনেল চেম ছাবস্ক্ৰাইব লাডু বোলো চব আইনে আইনে বোলো ভিডিঅ' কৰি দিম বোলো আৰু পাম কৃষ্ণ ॐ नमो भगवते वासुदेवाय जन्मादयस यतुं नयादितरत सरतेक्ष विज्ञसरात तेने ब्रह्महिताज आदि कवये मुह्यन्ति यतसुरय तेजुवारिमिधां यथा विनिमयो यत्र तिगुर्खमीक्षा धप्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्म प्रजोरित কৈত্রবুহত্র পরম নির্মৎসরানাং সতাং বেদং বাস্তব মন্ত্রবস্তু হি বদ্ধং তাপত্রয়ুস্মলনম শ্রীমদ্ ভাগবতে মহামুনি কৃতে কিংবা পরৈশ্বর সদ্দু সিদ্ধ বরু দেতে সত্ৰ কৃতি বিহুস্রক বিশ্বত খনাত
নিগম কল্পতরু ঘরিলিতং ফলং সুকমুখাদ মিত্র দ্রব্য সংযুক্তম পিবত ভাগবত রসমালয়ং মুহুরুহু রসিকা ভুবি ভাবুকা পিবত ভাগবত রসমালয়ং মুহুরুহু রসিকা ভুবি ভাবুকা হরে রাম 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 প্ৰভুসকল সে সৰস্বতী শ্লোক সে সহস্ৰ বাণী দুং সহস্ৰ তিনে তিনে বাণী দুং সে বাণী সেম লুগাম লামাং সে বাণী সেম আজ কলুবিয়ে যে জন্মা দাইছ যতুম নয়াদি তেরত সার্টেক সবিজ্ঞ সরাত জন্মা দাইছ মানে ঈশ্বৰকে জন্মও নাই মৃত্যু নাই কিন্তু জগত কল্যাণৰ কাৰণে জন্ম হৈও দেখাইছে মৃত্যু হৈও দেখাইছে কিন্তু তেওঁ অজন্ম হলেও প্ৰভু ভগৱন্তই মৃত্যু হৈও দেখাইছে জন্ম হৈও দেখাইছে জগত কল্যাণৰ কাৰণে আৰু সেইকাৰণে ভাগৱতত ভাগময় মূৰ্তি বুলি কোৱা হৈছে ঈশ্বৰকে চৰিত্ৰ কেনেকুৱা ঈশ্বৰকে ৰূপ কেনেকুৱা ইয়াত ভাগৱতত উল্লেখ কৰা আছে এতিয়া গ'লো মংগলাচৰণৰ প্ৰথম পদভাগী আমি গান আৰু ইয়াতে সেকাই যদি তাদমূল সেকাই যদি অন্তৰ বাবে তাদমূল বুকে জীৱন ধন্য হৈ যাব আৰু বুকে পাপ নাইকিয়া হৈ যাব বুকে আজিৰে পৰা সকলো দুখ বুকে দূৰ হৈ যাব প্ৰভু ভগৱন্তই কৃপা কৰিব কৃষ্ণ জয় জয় কৃষ্ণ কৃপা ময়ম হেশ্বৰ যাৰ আজ্ঞাহীৰে বহে ব্ৰহ্মা হৰি হৰ এৰাম মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্তঃ আতি শুবে যাকচ মৰি এৰাম সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম হে প্ৰভুসকল হে তাতয় আয় সকলো আবুল তাকানম বুঢ় বুঢ়মাং আপুগাম কুমৰিক সুদুং চালুতাক জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ যে প্ৰভু ভগৱন্ত পৰম ব্ৰহ্ম ঈশ্বৰৰ আজ্ঞা মানি ব্ৰহ্মা বিষ্ণু হৰি হৰ মহেশ্বৰ সকলো যেন চেক আজ্ঞা মানিলো সে কম হিৰ পাতিলা তপস্যা লাডুন সে কম জব লাডুন সেইজন পৰম ব্ৰহ্ম ঈশ্বৰক কোটি কোটি জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ বুলি কোৱা হৈছে এইজন ঈশ্বৰ কৃষ্ণ ঈশ্বৰ মহা মহেশ্বৰ বুলি কোৱা হৈছে যে মহা মহেশ্বৰ মানে মহেশ্বৰ ঈশ্বৰ মহেশ্বৰ শিৱক কোৱা নাই মহেশ্বৰ মানে মহৎ যুগ ঈশ্বৰ এইজন পৰম ব্ৰহ্ম ঈশ্বৰক কোটি কোটি প্ৰণাম জনাইছে এদম গলো মোৰ পাছিন মই লাগিবা যে ভাগৱতত ব্ৰহ্মা পতে আদাক বিষ্ণু পতে আদাক শিৱ পতে নহয় যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ অৰ্থাৎ মহেশ্বৰ ঈশ্বৰক কোৱা নাই
এইজন ঈশ্বৰৰ নামহে হ'ল মহৎ যোগ ঈশ্বৰ। বুম জুকিলাম কোনো বৰ্ণনা কৰিব নোৱাৰে, আদি অন্ত নাই। সেইকাৰণে ঈশ্বৰৰ নাম অনন্ত। বিশ্বকৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এইজন মহৎ যোগ ঈশ্বৰে জগত কল্যাণৰ কাৰণে মৎস্য কুৰ্ম নৰ সিংহ বামন পৰশুৰাম শ্ৰীৰাম হলিৰাম কৃষ্ণ সকলো বুদ্ধ আপু প্ৰভু অৱতাৰ লালা জগত কল্যাণৰ কাৰণে অৱতাৰ দুলাদো। সেইকাৰণে এইজন পৰম ব্ৰহ্ম ঈশ্বৰ। আৰু বেলেগ ব্ৰহ্মা হওক বিষ্ণু মহেশ্বৰ আৰু কোটি কোটি দেৱতা হওক বোলো মৎস্য কুৰ্ম ঈশ্বৰ কম্প পৰম ব্ৰহ্ম ঈশ্বৰ কম্প জন্ম লালা অৱতাৰ লালা গুলামা মৎস্য হ'ব নোৱাৰে, কুৰ্ম হ'ব নোৱাৰে। কিন্তু দেৱতাসকলে ছদ্মবেগ ধৰিব পাৰে, নকাৰ কদম নগাৰ কদম ৰূপ লালা। কিন্তু ঈশ্বৰ কদম নৰসিংহ অৱতাৰ লালা বামন পৰশুৰাম পিন্ধ। এইজনে পৰম ব্ৰহ্ম ঈশ্বৰ, এইজনক কোটি কোটি নমস্কাৰ। আৰু ইয়াত ডাঙৰ কথা এটা লেদুক আছিলো তাত যে নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্তৰ্যু উত্তম আতি হুৱে যা কস্মৰ। যে অন্তৰ্যু মানে একদম নিজ জাতি, একদম কয়ু জ্ঞান জাতি। ঈশ্বৰবোৰ চাৰিটা জাতিক নিজৰ বাহুৰ পৰা শৰীৰৰ পৰা সৃষ্টি কৰিছে। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ, এটা চাৰি জাতিত নাপাদক ব্ৰাহ্মণক সৃষ্টি কৰিছে। ব্ৰাহ্মণ মানে কি? যোনে ব্ৰহ্মক চিনি পায়, ঈশ্বৰক চিনি পায়, ব্ৰাহ্মণ শ্ৰেষ্ঠ। কাপিল শ্ৰেষ্ঠ কাৰণে ঈশ্বৰ মা কিন্দা, ঈশ্বৰ মা চিনি পায়, ঈশ্বৰক বুজি পায়। নলুঙলো বুজি নাপায়, কিন্তু লুদাগাই বটা ভাগৱত চেঙলুক মিচিংকা মাংগ। সেইকাৰণে খুব দুখ কৰিবলগীয়া কথা, খুব লজ্জাজনক কথা দেই প্ৰভুসকল, যে ভাগৱত চেম মিচিং কামাং আমি লোপা মাং আৰু লুগম চিন নৰকৰ নৰক। সেইকাৰণে প্ৰভুসকল মোলো মচুব লাগিয়ে যে ভাগৱত সে ঈশ্বৰকে ভাগময় মূৰ্তি যে অন্তৰ্য চাৰি জাতি ব্ৰাহ্মণ কেলে শ্ৰেষ্ঠ হ'ল ঈশ্বৰক চিনি পায়, ঈশ্বৰক বুজি পায়। আৰু ক্ষত্ৰিয় বাহুত গৰ্জুচক ক্ষত্ৰিয় জাতি চেম সৃষ্টি কৰিছে। ক্ষত্ৰিয় মানে অকণে যুদ্ধ বিগ্ৰহ কৰি ৰজাসকলে দেশ ৰক্ষা কৰে, অৰ্থাৎ মোলোক দেশ চেমৰ ৰক্ষা লোমা না ক্ষত্ৰিয় জাতি। ঠিক তেনেধৰণে সৈনিকসকলে মোলোক ক্ষত্ৰিয় দেশ ৰক্ষা কৰি আছে। অদকে বৈশ্য বৈশ্য হলে হৈছে জংগাত সৃষ্টি কৰিছে। এই ভৈশ্যত আছে কণ ভৈশ্যসকল নলুঙলো আৰিগামি দিওঁ গৰু মেঞ্জে কদুং আৱশ্যক হলে বোলো আও মাং পৰাই নাম লাগাঙে হুকুম ৰিংগ পু পালন নাম লাগাঙে আপনি নাম বোলো বেপাৰ বাণিজ্য দিওঁ আৰু এদে আৰা দক্ষিণ ঈশ্বৰ মাংলো কম ভৈশ্য। ক্ষুদ্ৰ হৈছে ঈশ্বৰকে লেতিবক সৃষ্টি কৰিছে। অকণে মুচি মেটৰ চুইপাৰ ডুবি এদে বোলো যে বোলো হ'ল ক্ষুদ্ৰ। এমনি বোলো এটা চাৰিটা জাতি এতিয়া উচ্চ নিচ্চ কামাং ঈশ্বৰৰ শৰীৰৰ পৰা সৃষ্টি কৰিছে। এই চাৰি জাতি কোনো উচ্চ নিচ্চ নাই, কিন্তু ভাগৱতে কৈছে উচ্চ নিচ্চ জাতি কামাং উচ্চ নিচ্চ জাতিৰে কাপলেন্দু আপোনাৰ কৰ্ম আপোনাৰ স্বভাৱ উচ্চ নে নিচ্চ তাতে জুকিব পাৰে।
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ এটা 4 জাতিয়ে উচ্চ জাতিও হ'ব পাৰে নিচ্চ হ'ব পাৰে ন কুলে ন জাতীয় ক্ৰিয়াবীৰ ব্ৰাহ্মণৰ বাবে চণ্ডালকে প্ৰীতিস্তস্য ব্ৰাহ্মণেৰ যুধিষ্ঠিৰ পিতামহ বিস্ময় কৈছে হে যুধিষ্ঠিৰ তুমি নেভাবিব যে কোনো ব্ৰাহ্মণ কুলত জন্ম হ'ব পাৰে কিন্তু বামুণ পুত্ৰ হ'ব পাৰে বামুণ পুত্ৰ হ'লেও তেওঁ ব্ৰাহ্মণ নহ'ব পাৰে সে চণ্ডাল হ'ব পাৰে ব্ৰাহ্মণ পুত্ৰ জন্ম হ'লে কি হ'ব ব্ৰাহ্মণৰ কাম কৰিছেনে নাই ব্ৰহ্মক চিনি পাইছে নাই ব্ৰহ্ম ঈশ্বৰৰ কৃষ্ণক ঈশ্বৰীয় কৰ্ম কৰিছেনে নাই যদি নকৰে চণ্ডাল হ'ব আকৌ কোনো চণ্ডাল পুত্ৰ হ'লে কি হ'ব চণ্ডালৰ পুত্ৰৰ চণ্ডালৰ ঘৰত জন্ম ল'লে কি হ'ব চণ্ডালৰ ঘৰত জন্ম ল'লেও তেওঁ সৎকৰ্ম কৰি থাকে সৎ চিন্তা কৰি থাকে তেতিয়াহ'লে ব্ৰাহ্মণ হ'বও পাৰে পণ্ডিত হ'ব পাৰে চণ্ডালৰ পুত্ৰত জন্ম লাদাগম যদি আইনে চিন্তা আইনে কৰ্ম ইদুমূল চণ্ডাল আউদকেচিন পণ্ডিত হ'ব পাৰে তাতে কৈছে যে 4 জাতিত নক কৰ্মৰ দ্বাৰাহে চিনাক্তকৰণ হ'ব ন উচ্চ জাতি নে নিচ্চ জাতি এইটোকে ইয়াত কৈছে যে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তৰ্জু উত্তমাতি হুৱে জাকচ মৰি ঈশ্বৰক যোনে অন্তৰ্জু হয় নিজ জাতি হয়ো ঈশ্বৰক যদি চিনি পায় ঈশ্বৰীয় কৰ্ম কৰে সৎ চিন্তা কৰে তেতিয়াহ'লে নিজ জাতিও ঈশ্বৰক মানে পৰম মুক্তি পায় পৰম পদ পায় বুলি কোৱা আছে উদ্ধাৰ পায় যে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তৰ্জু উত্তম আতি হুৱে জাকচ মৰি ই উত্তম দিশলৈ পায় পৰম পদ পায় বুলি ভাগৱতে কোৱা আছে সেইকাৰণে প্ৰভুসকল ভাগৱত সকলো ইয়াত কলম বুজাই বিতাক ধীৰতাৰে চেম গলো আপুনি ধীৰতাৰে বুজিলে ভাগৱত ধাৰণ কৰিলে পৰম পদ পৰম মুক্তি তেওঁলোকে পানানে সুবিধা নাদুং ইয়াত কোনো উচ্চ নিচ্চ জাতি কামা জাতি ভেদ বিচাৰে কামা আপুনি ভাগৱত কাল্লাদুং আপুনি ভাগৱত ধাৰণ লাদুং সে ভাগৱত সেম ধারণ নানা কাকামে পরম পদ পরম মুক্তি পায় আমি এগুলো সে কাই বুঝিলাম আপ পারে বুঝিলাম আমুলো পুনৰ রিভিউ করি রিভাইজ করি করি তাতমূল সম্পূর্ণভাবে বুঝিলাম ভাগবত সে অক্কদুন আর ভাগবত সে অক্কম নপায় এবারক তাইয়ে বুঝিলামা 2-3 বার তাত গেলা রিল তাল্লা ডুকু অদকা আবশ্যক হলে আপুঙে ngomyam কিঞ্জানে আচার্য করিব তাল্লাদো আর আবশ্যক হলে ngomsin যোগাযোগে মিলাদো আপুই লপমলো কুমৰি সুদুং ইয়াতে নেকি অনিচ্ছাকৃত ভুল বাৰ্তি হ'ব পাৰে সে কামাই দুখ দিব পাৰে সকলোৱে ক্ষমা কৰিব সকলোৱে সুখত থাকক সকলোৱে শান্তিত থাকক সর্বে ভবন্তু সুখিনঃ সর্বে শান্তু নিরাময়া सर्वे भद्राणी पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ओम शांति 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 अपंग आइला दोलां अपंग किमारामा दोलां अपंग लगा पर ईश्वरीय कर्म मिलादो पर बल बुद्धि बिनामना से प्रार्थना सम्भवेला हामरणी मारिसु कृष्ण